ৰাজধানী গুৱাহাটী মহানগৰীত পুনৰ ৰাজপথত আপোনালোকে দেখিবলৈ পাব প্ৰায় শতাধিক গ্ৰীণ বাছ আৰু কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব আৰু তেওঁৰ অনুষ্ঠানতেই শুভাৰম্ভন কৰা হ'ব। গুৱাহাটী ৰাজপথলৈ মুকলি কৰি দিয়া হ'ব প্ৰায় 100খন ইলেক্ট্ৰনিক বাছ। আৰু পোনে পোনে মই এই মুহূৰ্তত এই গ্ৰীণ বাছৰ সমীপতে উপস্থিত আছোঁ, যিকেইখন বাছ কাইলৈৰ পৰা ৰাজপথৰ বাবে মুকলি কৰা হ'ব। বাছৰ যিখিনি আঁচনি PM বাছ সেৱা আৰু এই বাছখনৰ পোনে পোনে মই ভিতৰলৈ যাম, ভিতৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিম। সহযোগী সঞ্জয় বৰা আছে মোৰ লগত। আৰু পোনে পোনে এই যিকেইখন বাছ আপোনালোকে গুৱাহাটীৰ ৰাজপথত দেখিব, আপোনালোকে যাতায়াতত সংগী হ'ব, সেই বাছখনৰ ভিতৰভাগনো কেনে হ'ব কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাই লৈছোঁ। খুব অত্যাধুনিক ব্যৱস্থা, 26 ছিট কেপাচিটি। আৰু পূৰ্বতে যদি আমি এই চিটি বাছৰ সংখ্যা এই মুহূৰ্তত দৰ্শকসকলক বৰ্ণনা কৰোঁ, তেতিয়াহ'লে সেয়া আছিল 371, অৰ্থাৎ 371খন CNG বা ইলেক্ট্ৰনিক বাছ এই মুহূৰ্তত গুৱাহাটীত চলি আছে। তাৰ লগে লগে যদি আৰু এই 100খন গুৱাহাটীত চিটি বাছ বা এই যিটো চিটি ছাৰ্ভিচত যদি সংযোজিত হয়, তেতিয়াহ'লে ইয়াৰ সংখ্যা হ'বগৈ 471, অৰ্থাৎ প্ৰায় 500খন ইলেক্ট্ৰনিক বা CNG বা আপুনি গ্ৰীণ বাছ যিয়ে নকওক কিয় পুনৰ গুৱাহাটীৰ ৰাজপথত আমি দেখিবলৈ সক্ষম হ'ম। খুব অত্যাধুনিক ব্যৱস্থা, যি ব্যৱস্থাৰ মাজেৰে কোনো বিকলাংগ লোক বা কোনো যদি শাৰীৰিকভাৱে অক্ষম লোকে যদি এই বাছত যাতায়াত কৰে বা তেওঁলোকৰ বাবে উঠা নমাৰ বাবে এটা সুন্দৰ ব্যৱস্থা ইয়াত স্থাপন কৰা হৈছে। পোনে পোনে আগপিনে আহিছোঁ, চালকৰ আসনখন দেখুৱাম। খুব এটা অত্যাধুনিক ব্যৱস্থা, য'ত GPS-ৰ সংযোজন, য'ত CCTV কেমেৰাৰ ব্যৱস্থা আৰু এটা খুব এটা বৈজ্ঞানিক এটা দৃষ্টিভংগীৰে এই বাছত এনেকুৱা এটা অৰ্থাৎ বস্তু এটা সংযোগ কৰা হৈছে, যিটো বস্তুৰ জৰিয়তে ইঞ্জিন অথবা ভিতৰত যদি জুইৰ সূত্ৰপাত বা জুইৰ কোনো আগজাননী আহে, তেতিয়াহ'লে লগে লগে সেই ধৰণৰ ছিগনেল এই বাছৰ সন্মুখভাগত দেখা দিব। লগে লগে যাত্ৰী বা চালক বা বাছ পৰিচালকে এই বিষয়টোক লৈ সজাগতা সৃষ্টি কৰিব পাৰিব। গতিকে এয়াই হৈছে CNG বা আমাৰ নতুনকৈ সংযোজন হ'বলৈ বিচৰা এই বাছৰ এটা বিশেষত্ব। খুব এটা সুন্দৰ ব্যৱস্থা। পুনৰ বাহিৰলৈ আহিম, মই এই মুহূৰ্তত ৰূপনগৰত উপস্থিত আছোঁ। ৰূপনগৰৰ এই আস্থানতে প্ৰায় 100খন বাছ এই মুহূৰ্তত ইয়াত মজুত কৰি ৰখা হৈছে। আৰু যিখিনি বাছ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীবাসীক উপহাৰ দিব, আৰু যদি কোৱা হয় তেতিয়াহ'লে গুৱাহাটীৰ GS ৰোড বা গুৱাহাটীৰ আন কিছু এলেকাক এই মুহূৰ্তত গ্ৰীণ জ'ন হিচাপে ঘোষণা কৰা হৈছে। আৰু সেই গ্ৰীণ জ'নতেই এই গ্ৰীণ বাছসমূহ চলিব। পূৰ্বতে কৈছোঁ পুনৰ 371খন বাছ সেৱা বৰ্তমান চলি আছে। তাৰ লগে লগে পুনৰ এয়া বাছ যদি গুৱাহাটীত 100খন সংযোজিত হয়, তেতিয়াহ'লে 471 ইয়াৰ নাম্বাৰটো হ'ব। অৰ্থাৎ 471খন গ্ৰীণ বাছ গুৱাহাটীত ঘূৰিব। আৰু সেয়া গোটেই আছাম ষ্টেট ট্ৰেন্সপৰ্ট যিটো কৰ্পৰেশ্যন আছে, সেই বিভাগটোৰ দ্বাৰা পৰিচালিত হ'ব। গতিকে মাত্ৰ মাজত এদিন পিছতেই গুৱাহাটীত এই ধৰণৰ সেৱা যাত্ৰীৰ বাবে মুকলি হ'ব। আৰু এই যাতায়াতত সংগী হ'ব পাৰিব গুৱাহাটীৰ প্ৰতিজন বাসিন্দা বা যাত্ৰীয়ে। এশতকৈও অধিক এই বাছ সেৱা ৰাজ্যবাসীয়ে লাভ কৰাৰ সময়তেই গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব 60খন বাছ। ঠিক একেদৰে জাগিৰোড আপ টু নলবাৰী, বাইহাটা, চাৰিআলি, মিৰ্জা আদি ঠাই সামৰি লোৱা হ'ব আন 40খন বাছে। আৰু বাছখনত খুব অত্যাধুনিক সুবিধা আছে। যাত্ৰী ইয়াত সুন্দৰকৈ বহি শীত তাপ নিয়ন্ত্ৰিত এটা কোঠাত গৈ থকাৰ নিচিনা এটা অনুভৱ কৰিব পাৰিব। আৰু যাত্ৰীয়ে যদি কিবা অসুৰক্ষিত অনুভৱ কৰে, তেতিয়াহ'লে ইয়াত এটা CO অৰ্থাৎ SOS এটা বাটন আছে, যিটো বাটনৰ জৰিয়তে ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে সেই যাত্ৰীগৰাকীয়ে নিজৰ অসুৰক্ষিতৰ কথাটো উল্লেখ কৰিব পাৰিব। আৰু লগে লগে এই যিটো চাইৰেন এই মুহূৰ্তত আপুনি শুনিছে, এই চাইৰেনৰ জৰিয়তে সেই যাত্ৰীগৰাকীয়ে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব। তাৰ লগে লগে এলাৰ্টৰ ব্যৱস্থাটো থাকিব। সেই এলাৰ্টৰ জৰিয়তে প্ৰতিজন যাত্ৰীয়ে এই গোটেই বিষয়টোক লৈ অৱগত হ'ব। বিশেষভাৱে সক্ষম অথবা বিকলাংগ লোকৰ বাবে এই বাছখনত থাকিব বিশেষ সুবিধা। কাৰণ চিৰিৰ ব্যৱস্থা নহয়, ইয়াত ৰেম্পৰ ব্যৱস্থা আছে। আৰু এই যিখন ৰেম্প এই মুহূৰ্তত দৰ্শকসকলে দেখিছে, এই ৰেম্পৰ জৰিয়তে বাছখনত উঠা নমা কৰিব পাৰিব সেইসকল যাত্ৰীয়ে। कल से गुवाहाटी में ये देखने को मिलेंगे हमको प्राय 105 पहले 60, बाद में 65 होगा शायद। अब तो कौन सा रूट में चलेंगे? अभी ये 4 रूट में हम लोग फंक्शन करेंगे। 4 रूट में अभी 60 बसेस चलेगा, उसके बाद सेकेंड फेज में और 40 बस चलेगा। टोटल 100 बस यहाँ पे चलेगा। पूरा 100 बस EV फ्लीट है, टोटल EV व्हीकल है। और इसमें कुछ फ्यूचरिस्टिक फीचर्स है पूरे बस में। जैसे आपने देखे यहाँ पे SOS बटन है,
इमरजेंसी स्टॉप है और विकलांग लोगों के लिए ये रैंप सिस्टम है, सीनियर सिटीजन के लिए अलग सीटिंग का बंदोबस्त है और इसके साथ साथ कुछ सेफ्टी फीचर्स है लाइक जैसे सीसीटीवी और ITMS सिस्टम, इमरजेंसी मॉनिटरिंग सिस्टम, इनबिल्ड GPS, ये सब बस में फ्यूचरिस्टिक कुछ फंक्शन गाड़ी में। मतलब अभी गुवाहाटी और जो साइड का जो इलाका है उसको टोटल अभी 471 बसेस होंगे शायद, इट ह्यूज नंबर यस। तो इसमें टोटल जितना बस का फ्लीट है उसमें और ये 100 नया जोड़ रहे हैं PM ई-बस सेवा के अंडर में। PM ই-বাছ সেৱা আৰু গুৱাহাটী মহানগৰীত কাইলৈৰ পৰা এই গোটেই সুবিধা এক প্ৰকাৰ জনসাধাৰণে লাভ কৰিব। তাৰ প্ৰাক মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টে এই মুহূৰ্তত তাৰ যিখিনি সা সুবিধা বা যিদৰে বাছসমূহ সাজু হৈ উঠিছে তাৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ। সঞ্জয় বৰা আছে আৰু মই গণি শেষ কৰিব নোৱাৰিম যে প্ৰায় 105খনকৈ ইয়াত ই-বাছ ৰখাই থোৱা হৈছে, যি বাছসমূহক আমি নাম দিছোঁ গ্ৰীণ বাছ হিচাপে। চৰকাৰে গ্ৰীণ কৰিডৰ বনাই দিছে আৰু এই গ্ৰীণ কৰিডৰত এই ই-বাছসমূহ বা গ্ৰীণ বাছসমূহ চলিব। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে ইয়াত চিফ জেনেৰেল মেনেজাৰ, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। গ্ৰীণ কৰিডৰ বনাই দিয়া হৈছে, গ্ৰীণ বাছসমূহ চলি আছে, তাৰে মাজত নতুনকৈ সংযোজন হ'ব। কেৱল গুৱাহাটী নে কিছু দাঁতি কাষৰীয়া কিছু এলেকা আমি এতিয়া গ্ৰেটাৰ গুৱাহাটী ৰিজনটো ধৰক মিৰ্জা, পলাকবাৰী, আপোনাৰ ইফালে জাগিৰোড, আমাৰ বাইহাটা এনেকুৱালৈকে গৈছে গ্ৰেটাৰ গুৱাহাটী ৰিজনটো, চিটি বাছ ৰিজনটো। গতিকে আমি তালৈকে এক্সপাণ্ড কৰি দিম আৰু তাত আমাৰ অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছে। চাৰ্জিং পইণ্টৰ কথা কয় ন, চাৰ্জিং ষ্টেচন ক'ত আছে, ক'ৰবাত বিপদ হ'ব পাৰে, সেইটো অপৰচুনিটি চাৰ্জিং কৰা হয়। তাৰমানে যদি চাৰ্জিংটো অলপ কমি যায় ধৰক কিলোমিটাৰ ৱাইজ, তেতিয়া আমি তাত আকৌ এডিশ্যনেল চাৰ্জ কৰি দিম আৰু বেছি কিলোমিটাৰ মাৰিব পাৰিব। সেইবিলাক আছে আমাৰ মিৰ্জাত হৈছে অলৰেডি, বাইহাটাত ৰেডি আছে, জাগিৰোড ৰেডি আছে, নলবাৰীত আমি ৰেডি কৰিছোঁ। এটা ভাল কথা চাগে, যিখিনি ৰানিং বাছ সেইখিনি ধৰক প্ৰায় 100-150 ভিতৰত কিলোমিটাৰ চলিব পাৰে। এইকেইখন বাছে কিছু অত্যাধিক অলপ সুবিধা, আমাৰ 150 কিলোমিটাৰ আমি মানে চলাব পাৰিমেই। এনে ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত 180 দিয়া আছে। ষ্টেণ্ডাৰ্ড কণ্ডিশ্যন মানে যিটো আমাৰ যেনেকৈ গাড়ীবিলাকত থাকে ৰ'ড কণ্ডিশ্যনত, মানে সেইটো 180 কণ্ডিশ্যন আইডিয়েল কণ্ডিশ্যনত, কিন্তু আমি 160-150 চলিব পাৰিম আমাৰ ধাৰণা। চিট কেপাচিটি 26 মানুহ প্ৰায় সিমান ডাবল থিয় হ'ব পাৰিব, মানুহ অলপ আহল বহলকৈ থিয় হ'ব পাৰিব আৰু সেইকাৰণে অলপ চিট কেপাচিটিটো 26 যদিও কৰা হৈছে, তাত ষ্টেণ্ডিং কেপাচিটি অলপ ৰখা হৈছে বেছিকৈ। আৰু সেই সুবিধাই লাভ কৰিবলৈ গৈ আছে গুৱাহাটী মহানগৰবাসীয়ে নহয়, বিভিন্ন চহৰ নগৰক সামৰি লোৱা হ'ব এই বাছ সেৱাই। গতিকে কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এই আঁচনিৰ জৰিয়তে এই বাছসমূহ ৰাইজৰ বাবে উপহাৰ দিব। আমাৰ এইটো ITMS প্ৰজেক্টটো হৈছে আমি মেইনলি আমাৰ গোটেই বাছখিনি কণ্ট্ৰল কৰি ৰাখিম। মানে ধৰক আমাৰ কোনখন বাছ কোনটো ৰুটত গৈ আছে, পাব্লিকৰো সুবিধা হ'ব। আমি এই প্ৰজেক্টটোৰ কাৰণে আপোনাৰ বাছ ষ্টপেজত আমি PISও লগাইছোঁ। যিখিনি পেচেঞ্জাৰে ঘৰৰ পৰা মোবাইল এপ ইউজ কৰি গম পাব যে মই গণেশগুৰিৰ পৰা ছাপ'জ ভঙাগড় আহিব, তেখেতে সেই বিটুইনত কোনখন গাড়ী আছে গণেশগুৰি টু ভঙাগড়, তাৰ পৰা তেওঁলোকে চাই ল'ব পাৰিব কিমান টাইমিঙত আছে, সেইমতে তেওঁলোকে আহি যাব পাৰিব। আৰু ছেকেণ্ড হৈ গ'ল আপোনাৰ আমাৰ এই বাছখিনি ধৰক কোনোবা জেগাত এতিয়া ছাপ'জ গণেশগুৰি পইণ্টটোতে আমাৰ 4-5খন ট্ৰেফিকৰ কাৰণে জাম হৈ গৈছে, বাছ বেছি হৈছে, আমি তেতিয়া ইয়াৰ কল চেণ্টাৰৰ পৰা কল কৰি তেওঁলোকক আমি গাড়ীখিনি মুভমেণ্ট কৰাই দিম। আৰু ছেকেণ্ড আমাৰ ইয়াত আৰু এটা মেইন ফিচাৰ্ছ আছে, পেনিক বটন। আমি প্ৰত্যেকখন গাড়ীতে 10টাকৈ পেনিক বটন ইউজ কৰিছোঁ। সেইটো ছেফটিৰ কাৰণে, ইনকেছ গাড়ীখন কিবা এটা ধৰক এক্সিডেণ্ট হ'ল বা কোনোবাই কাৰোবাক কিবা হাৰেছমেণ্ট কৰিলে তেতিয়া মানে পাব্লিকে চাইডেন নাবাজে। আমি তাত প্ৰেছ যেতিয়া কৰিব আমাৰ ইয়াত পপ আপ আহিব, মানে এপ্লিকেশ্যনত কমপ্লেইন আমাৰ পপ আপ আহি থাকে ইয়াত। ধৰক এতিয়াতো এতিয়াতো মানুহে ডেম' বেচিছ কৰি আছে, আমাৰ এইটো মানে ফুল্লি আপোনাৰ হেৰি হোৱা নাইতো, মানে ধৰক আমিতো এতিয়া এপটো লঞ্চ কৰিমহে,
আৰু তেতিয়া মানে আপোনাৰ কি হ'ব ইয়াত আমাৰ যেতিয়া পপআপটো আহি যাব কল চেণ্টাৰৰ পৰা আমাৰ ডাইৰেক্ট ফোন কৰিব যে আপুনি প্ৰথম আমি ধৰক হেণ্ডিমেনজনক ফোন কৰিলোঁ হেণ্ডিমেনজনক সুধিলে আপোনাৰ ইয়াৰ পৰা আমি এটা পেনিক এলাৰ্ট পাইছোঁ গতিকে আপোনালোকৰ তাত কি ইছ্যু হৈছে তেওঁলোকে জাষ্টিফাইটো আমাক দিব যদি ইন কেছ হেণ্ডিমেনেও নুঠালে ড্ৰাইভাৰকো আমি ফোন কৰিলোঁ নাপালোঁ তেতিয়া আমি নিয়েৰেষ্ট ধৰক মানে বাছ নহয় মানে পুলিচ ষ্টেচন বা কাৰোবালৈ আমি কণ্টেক্ট কৰিম মানে যে এই গাড়ীখনত আমি কাৰণ ড্ৰাইভাৰ বা কণ্ডাক্টৰ কোনোবা এজনে ফোনটো ৰিচিভ কৰিবই যদি ইন কেছ নকৰে আমি তেতিয়া সেইটো এই মুহূৰ্তত আমাৰ গুৱাহাটী চিটি কমপ্লিট লাইভ হৈ আছে যিমানখিনি আপোনাৰ ইলেক্ট্ৰিক ইভি বাছেছ আছে প্লাছ আমাৰ ৰুৰেলৰ যিখিনি বাছ ইয়াৰ পৰা ৰূপনগৰৰ পৰা চলি আছে CNG বাছেছ এইখিনি আমাৰ ইয়াত লাইভ হৈ আছে আৰু লগতে আমি তেজপুৰ নগাঁও শিলচৰ অলৰেডি আমাৰ তাৰ বাছখিনিতো আমি কানেক্ট কৰিছোঁ মানে যিখিনি আণ্ডাৰ STC গাড়ী এতিয়া 100খন আমাৰ ইণ্টিগ্ৰেশ্যন হৈ গৈছে এইখিনিও আহি যাব 1-2 দিনৰ ভিতৰত তাতো ছেইম ফেচিলিটি থাকিব তেওঁলোকৰ অলৰেডি ইনবিল্ড ডিভাইচ আছে আমি জাষ্ট তেওঁলোকৰ লগত মানে কি কৰোঁ ইণ্টিগ্ৰেশ্যন কৰি দিম আমাৰ আৰু তেওঁলোকৰ গাড়ী য'ত মুভমেণ্ট কৰিব আমাৰ যেনেকৈ ট্ৰেকিং কৰিম তেওঁ অলেক্টা ইভি লগতো আমি ইয়াতে ধৰক এতিয়া আমাৰ যিখিনি গাড়ী চলি আছে অলেক্টা আৰু ইভিও আমি ইণ্টিগ্ৰেশ্যন কৰিছোঁ তেওঁলোকে পেনিক বটন দবালে বা ধৰক যিখিনি ইছ্যু হ'ল আমি তেওঁলোকক যেনেকৈ ট্ৰেকিং পাইছোঁ 100খন এতিয়া নতুন অহাখিনিও পাম সদ্যহতে ৰাজধানী গুৱাহাটী মহানগৰীত 371খন ইলেক্ট্ৰনিক বা CGN বাছ চলি আছে আৰু তাৰে লাইভ আপডেট চাবৰ বাবে গুৱাহাটীৰ ৰূপনগৰতে এনেকুৱা এটা কক্ষ বা নিৰীক্ষণ কক্ষ ইয়াত প্ৰস্তুত কৰা হৈছে য'ৰ পৰা গোটেই ব্যৱস্থাটো এক প্ৰকাৰ মনিটৰিং কৰা হৈছে আৰু পোনে পোনে সঞ্জয় বৰাই দেখুৱাই আছে কেইজনমান ইয়াৰ বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে অহৰহ তেওঁলোকে এই গোটেই ছিষ্টেমটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু বিশেষকৈ এই যিটো এলাৰ্ট এখন বাছ এখনৰ ভিতৰত যদি কিবা ধৰণৰ যাত্ৰীয়ে অসুবিধা সন্মুখীন হয় তেতিয়ালৈকে তাত তেওঁলোকে বাটন টিপিব লগে লগে সেই চাইৰেনৰ শব্দ বাছখনত বাজি উঠাৰ লগে লগে এই নিৰীক্ষণ কক্ষটোতো বাজি উঠিব লগে লগে ইয়াৰ পৰা নিৰীক্ষণ হ'ব আৰু এই মুহূৰ্তত চাওক গুৱাহাটী মহানগৰীখন গোটেই দেখুৱাইছোঁ মেপ আকাৰত আৰু য'ত ব্লিং কৰি য়েল্ল' ৰেড এই ধৰণৰ বা ব্লু এই হ'ল এখন বাছৰ চিহ্ন য'ৰ পৰা বাছসমূহৰ বৰ্তমান অৱস্থিতি এক প্ৰকাৰ লাইভ কভাৰেজ ইয়াত থাকিয়ে ইয়াৰ পৰা নিৰীক্ষণ কৰা হৈছে গতিকে এই ধৰণৰ ব্যৱস্থাৰ মাজেৰে গুৱাহাটী মহানগৰীত যাতে এই গ্ৰীণ বাছসমূহ যাতে সুচাৰুৰূপে চলি থাকিব পাৰে তাক নিৰীক্ষণ কৰাৰ বাবে এই মুহূৰ্তত 24/7 ব্যৱস্থাটো এই মুহূৰ্তত মুকলি কৰা হৈছে সদ্যহতে পুনৰ 100খন নতুন গ্ৰীণ বাছ গুৱাহাটী মহানগৰীত চলিব কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিব এই PM বাছ সেৱা আৰু তাৰপিছত গুৱাহাটী মহানগৰীত 471 নাম্বাৰ্ছ অফ বাছ গুৱাহাটীৰ ৰাজপথত দৌৰিব আৰু লগে লগে ব্যস্ততা বাঢ়িব এই কক্ষটোত আৰু এই কক্ষটোৰ পৰাই গোটেই বাছসমূহৰ গতিবিধি নিৰীক্ষণ কৰা হ'ব আমি কাইলৈৰ বাবে সম্পূৰ্ণ সাজু হৈছোহি আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় অহা কাইলৈ প্ৰধানমন্ত্ৰী ই বাছ সেৱা এই আঁচনিৰ শুভ উদ্বোধন কৰিব আৰু এই আঁচনিৰ অধীনত আমি মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকৰ পৰা 100খন বাছৰ চেংচন পাইছিলোঁ আৰু সুখৰ কথা আমি 100খনৰ ভিতৰত 100খনেই আনিবলৈ সক্ষম হৈছোঁ আমাৰ লগতে এই গুৱাহাটীৰ পৰাই ভাৰ্চুৱেল মোডত নাগপুৰৰ বাবে 50খন ভাৱনগৰৰ বাবে 50খন আৰু চণ্ডীগড়ৰ বাবে 50খন প্ৰধানমন্ত্ৰী ই বাছ সেৱাৰ বাছৰো কাইলৈ উন্মোচন হ'ব আমি এতিয়া আমাৰ ইয়াত যিখিনি বাছ আছে সেইখিনি বাছ সম্পূৰ্ণ আজি আমি সাজু কৰি থৈছোঁ আৰু আমাৰ এই বাছবোৰ কোনটো ৰাস্তাত চলিব ইতিমধ্যে ৰিজনেল ট্ৰান্সপৰ্ট অথৰিটিয়ে নিৰ্ধাৰণ কৰি দিছে আৰু সেই পথত আমি বাছবোৰ চলাবলৈ সম্পূৰ্ণ সাজু চাওক এইখিনিতো লাক্সাৰিয়াছ EV বাছ আমাৰ AC বাছ হয় আৰু ইয়াতে প্ৰত্যেকখন বাছত আমি ভেহিকেল লোকেশ্যন ট্ৰেকিং ডিভাইচ VLTD আমাৰ সংস্থাপন হৈছে ইনফেক্ট আমাৰ আগৰ বাছখিনিতো আছে আগতে আমাৰ যিখিনি গ্ৰীণ EV বাছ চলি আছে বা CNG তাতো আছে ইয়াতো আছে আৰু ইয়াতে বিশেষকৈ আমি আৰু এটা নতুন সংযোজন কৰিছোঁ আমাৰ কোনো যাত্ৰীৰ যদি যাত্ৰাকালত কিবা বিপদৰ সন্মুখীন হয় বাছৰ ভিতৰত এটা পেনিক বাটন আছে সেইটো প্ৰেছ কৰিলে আমাৰ কল চেণ্টাৰত এলাৰ্ট আহিব আৰু আমাৰ কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰৰ পৰা আমি লগে লগে সেই বাছৰ চালক পৰিচালকক যোগাযোগ কৰি কিনো সমস্যা হৈছে সমাধান কৰিবলৈ আমি চেষ্টা কৰিম আৰু এই বাছসমূহ আমাৰ গুৱাহাটীৰ প্ৰধানতঃ দুটা পথ যাক ইতিমধ্যেই ৰিজনেল ট্ৰান্সপৰ্ট অথৰিটিয়ে গ্ৰীণ ৰুট হিচাপে ডিক্লেয়াৰ কৰিছে তাত চলিব সেই ৰুটকেইটা হ'ল খানাপাৰাৰ পৰা ছুপাৰ মাৰ্কেট GS ৰোড হৈ ধাৰাপুৰ এয়াৰপৰ্ট আৰু বশিষ্ঠ মন্দিৰৰ পৰা বেলতলা হৈ লাষ্ট গেট হৈ ছুপাৰ মাৰ্কেট ধাৰাপুৰ এয়াৰপৰ্ট এই দুইটা ৰাস্তা ইতিমধ্যে গ্ৰীণ ৰুট হিচাপে
ঘোষণা কৰা হৈছে, অৰ্থাৎ এই ৰাস্তাকেইটাত অকল ইভি বা CNG বাছে চলিব, ডিজেল বাছ নচলিব। আৰু তাৰ উপৰিও আমি আশা ৰাখিছোঁ, যিহেতু আমাৰ চাৰ্জিং ষ্টেচনৰ নেটৱৰ্কটো আমি এক্সপাণ্ড কৰিছোঁ, আমি গুৱাহাটীৰ বাহিৰেও আমি জাগিৰোড, বাইহাটা চাৰিআলি, নলবাৰী, মঙলদৈ এইবোৰ জেগাত আমাৰ চাৰ্জিং ষ্টেচন যিহেতু গঢ় লৈ উঠিছে, গতিকে ইতিমধ্যে আমাৰ ইলেক্ট্ৰিক বাছ সেৱা গুৱাহাটী, নলবাৰী চলি আছে। আমি আশা কৰিম আমি অতি শীঘ্ৰেই গুৱাহাটী, মঙলদৈ ইভি বাছ সেৱা আমি আগবঢ়াবলৈ চেষ্টা কৰিম। গুৱাহাটী জাগিৰোড চলি আছে, আৰু যিহেতু জাগিৰোডৰ চাৰ্জিং ষ্টেচনটো এতিয়া ফাংচনেল হৈছে, গতিকে আমি আশা ৰাখিম যে আমি আপ টু মৰিগাঁৱলৈকে দিব পাৰোঁ নি। এইবিলাক বাছৰ আপুনি বৈশিষ্ট্য সুধিলে মই ক'ব লাগিব, অন এ ছিংগল চাৰ্জ এইখন বাছৰ ৰেঞ্জ হৈছে 180 কিলোমিটাৰ্ছ, আৰু এইখন বাছ চাৰ্জ হ'বলৈ আমাক প্ৰায় এঘণ্টা সময়তে বাছখন চাৰ্জ হৈ উঠে। আৰু ইয়াৰ কাৰণে নতুন চাৰ্জিং ষ্টেচন আমি নিৰ্মাণ কৰি লৈছোঁ, আপোনালোকে দেখা পাইছে ইয়াতে। আৰু এই বাছবিলাক আমাৰ এটা নতুন মডেলত চলিছে, সেইটো কয় গ্ৰছ কষ্ট কণ্ট্ৰেক্ট, GCC মডেল, অৰ্থাৎ যিটো বাছ নিৰ্মাতা প্ৰতিষ্ঠান অৰিজিনেল ইকুইপমেণ্ট মেনুফেকচাৰ JBM, তেওঁলোকে এই বাছখিনি নিৰ্মাণ কৰিছে আৰু তেওঁলোকে GCC মডেল চলাব। এইখিনি বাছ আমি কিনিব লগা হোৱা নাই, অসম চৰকাৰে কিনিব লগা হোৱা নাই বা ভাৰত চৰকাৰেও কিনিব লগা হোৱা নাই। এইখিনি JBM কোম্পানীয়ে নিজে বিনিয়োগ কৰি পেলাই এইখিনি বাছ আমাৰ ইয়াত আনিছে। আমি ইয়াত চেষ্টা কৰি আছোঁ সেই দিশতো। আমি ইয়াতে আমাৰ ইতিমধ্যে মহিলা পৰিচালক আছিলে, গতিকে আমি এইবিলাক বাছৰ যিহেতু বাবে বিশেষ প্ৰশিক্ষণৰ দৰকাৰ, সেইকাৰণে পৰ্যায়ক্ৰমে আমি ইন্ট্ৰডিউচ কৰিবলৈ চেষ্টা কৰিম। বিশেষভাৱে সক্ষম লোকৰ কাৰণে ইয়াতে যিসকল বিশেষভাৱে সক্ষম ব্যক্তি আছে, যাত্ৰী বিশেষে, তেওঁলোকৰ বাবে এটা ৰেম্পৰ ব্যৱস্থা আছে, কিন্তু ইয়াক সম্পূৰ্ণ কাৰ্যক্ষম কৰিবলৈ হ'লে আমাৰ বাছ ষ্টপেজসমূহতো সেই ব্যৱস্থা থাকিব লাগিব। গতিকে এইটো হয়তো দূৰদৰ্শী চিন্তা। আমি পৰৱৰ্তী সময়ত আমাৰ যিবিলাক বাছ ষ্টপেজ আছে তাতো আমি বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে যদি সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ৰেডি কৰিব পাৰোঁ, এইটো কাৰ্যক্ষম হ'ব। এই বাছৰ সৈতে জড়িত হ'ব পাই মই চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ। ট্ৰেইনিং হৈ গ'ল, কাইলৈৰ পৰা বাছ দৌৰাব লাগিব আৰু নেকি? কেনেকুৱা কওকচোন অলপ অনুভৱ। কেনেকুৱা বুলি ক'ম, সাজু হৈছোঁ যে ৰেডি হৈ আছোঁ। আমাক মাতিছে, আমি বাছ চলাম বুলি, কালিৰ পৰা চলাব বুলি, সেইকাৰণে আমি সাজু হৈছোঁ। এনে ভালে লাগছে। আগতে ইয়াতে অলেক্টাত চলাইছিলোঁ। তো আগতে মই অলেক্টাত চলাইছিলোঁ, তো যেতিয়াৰ পৰা JBM আৰম্ভ হৈছে আমাৰ ইয়াতে, তো তেতিয়াৰ পৰা ভাবিছোঁ যে এইখন লাইনত ভালেই হ'ব, সেইকাৰণে সোমালোঁ। তো এতিয়া যি দেখিছোঁ ভালেই হয়, আৰু এনে গাড়ীখনৰ ফিউচাৰো বহুত ধুনীয়া ফিউচাৰ আহিছে, ফাংচনবিলাকো ভাল, গতিকে চলাই ভালেই লাগিব গাড়ীখন। কি নাম, ক'ত ঘৰ? দীপাংকৰ ৰাজবংশী মোৰ নাম, মোৰ ঘৰ আজাৰাত, ইয়াৰ পৰা ওচৰত। সৌৰভ চলিহা, দীপাংকৰ ৰাজবংশী, নগেন কলিতাহঁতে চলাব গুৱাহাটীত আহিবলগীয়া প্ৰায় 100খন গ্ৰীণ বাছ। তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে, তেওঁলোকক অত্যাধিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত কৰি তোলা হৈছে। তাৰপিছত তেওঁলোকে হৈ উঠিছে এগৰাকী সফল চালক, আৰু তেওঁলোকৰ হাততেই ঘূৰিব ষ্টিয়াৰিং। তেওঁলোকে চলাব গুৱাহাটীত এইসমূহ গ্ৰীণ বাছ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।